যোৰহাট জিলা বিজেপি পূব যোৰহাট মণ্ডলৰ উদ্যোগত শিৱসাগৰ চৰাইদেউ নাজিৰা বানাকান্ত ৰাজ্যলৈ কাপোৰ কিতাপপত্ৰলৈ ৰাওনা হৈছে দলীয় কাৰ্যকৰ্তা। উল্লেখযোগ্য যে সাম্প্ৰতিক বানৰ ফলত ভয়াৱহভাৱে ক্ষতিগ্ৰস্ত হোৱা উজনি অসমৰ শিৱসাগৰ চৰাইদেউ নাজিৰা বানাকান্ত বানপীড়িত ৰাইজৰ বাবে যোৰহাট জিলা বিজেপি পূব যোৰহাট মণ্ডলৰ উদ্যোগত যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰী, পূব যোৰহাট মণ্ডলৰ সভাপতি দিগন্ত চুতীয়া সহ কেইবাখনো বুথৰ বহুদলীয় কাৰ্যকৰ্তাই কাপোৰ কিতাপপত্ৰলৈ ৰাওনা হয়। খাদ্য সামগ্ৰী বিতৰণ কৰি থকাৰ সমান্তৰালভাৱে কাপোৰ ছাত্ৰ ছাত্ৰীৰ বাবে বহুকেইখন বুথৰ বিষয়ববীয়াই বানাক্ৰান্তসকলক সকাহ দিবৰ বাবে ৰাওনা হয়। ইফালে এই বানদুৰ্গতসকলক প্ৰতিদিনে বিভিন্ন দল সংগঠন অনুষ্ঠান সংস্থা ব্যক্তি বিশেষে যি মানৱীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। যোৰহাট মেলেঙৰ পূব যোৰহাটৰ মণ্ডলৰ কাৰ্যালয়ৰ পৰা ৰাওনা হোৱা দলটোত বহু পুৰুষ মহিলা ৰাওনা হোৱা পৰিলক্ষিত হয়। ভাৰতীয় জনতা পাৰ্টিৰ পূব যোৰহাট মণ্ডলৰ কাৰ্যকৰ্তাসকলে আজি আমাৰ শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিৰ বান বিধ্বস্ত অঞ্চলত বান সাহায্য বিতৰণ কৰিবৰ কাৰণে এক প্ৰচেষ্টা চলাই আগবাঢ়িছে আৰু মই সেইকাৰণে আমাৰ পূব যোৰহাট মণ্ডলৰ সভাপতি দিগন্ত চুতীয়া প্ৰমুখ্যে ইয়াৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাক মণ্ডলত থকা আমাৰ জিলাৰ মৰ্চাৰ ৰাজ্যিকৰ যিসকল বিষয়ববীয়া আছে, নিৰ্বাচিত জনপ্ৰতিনিধি আছে, সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। বুথ পৰ্যায়ৰ পৰা মণ্ডল পৰ্যায়লৈ জিলা পৰ্যায়লৈ প্ৰতিগৰাকী মণ্ডলৰ কাৰ্যকৰ্তাই ইয়াত সহযোগিতা আগবঢ়াইছে। আৰু ভাৰতীয় জনতা পাৰ্টি আচলতে এটা সমাজৰ লগত জড়িত হৈ থকা সংগঠন। ই কেৱল নিৰ্বাচনমুখী ৰাজনৈতিক দল নহয়, সেৱাই সংগঠন এই মূল মন্ত্ৰ সাৰোগত কৰি আমি বিগত ক'ভিডকালীন সময়ৰ পৰাই ৰাইজক সহায় সহযোগিতা কৰা বা আমাৰ কাৰ্যকৰ্তাসকলে সদায় সমাজৰ লগত জড়িত হৈ থকা বিভিন্ন কাম কাজত থাকে। আৰু এইবাৰ বানপানীত আমাৰ কাৰ্যকৰ্তাসকলে প্ৰত্যেক ঠাইতে বিশেষকৈ এই 4খন জিলাত বিশেষভাৱে তেখেতলোকে সেৱা বা জৰুৰীকালীন সহায় সহযোগিতা বানপীড়িত ৰাইজৰ বাবে আগবঢ়াইছে। যোৰহাট জিলাতো কিছু পৰিমাণে আমি এইবাৰ যিহেতু বানত ক্ষতিগ্ৰস্ত হৈছে, তাৰ মাজতে আমাৰ পূব যোৰহাট মণ্ডলৰ কাৰ্যকৰ্তাসকলে আজি নাজিৰালৈ যোৱা বান সাহায্য বিতৰণৰ বাবে যোৱাত মই ধন্যবাদ এইটো কাৰণে জনাইছোঁ যে তেখেতসকলে এতিয়া বানপানী হৈ গ'ল, ৰাইজে নতুনকৈ আকৌ জীৱন বান বিধ্বস্ত অঞ্চলত কৰিব লাগিব আৰু সেই সময়ছোৱাত তেখেতলোকে মই দেখিছোঁ যে কাপোৰ কানি আৰু আনকি বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যি কিতাপ বহী সেইবিলাকো তেখেতলোকে সংগ্ৰহ কৰি স্থানীয় এই ক্ষেত্ৰত তেওঁলোকক মোক জনাইছে আমাৰ মণ্ডল সভাপতি ডাঙৰীয়াই যে এই ক্ষেত্ৰত আমাৰ স্থানীয় কিছু ছাত্ৰই সহায় কৰিছে। তেওঁলোকে কমবয়সীয়া ছাত্ৰই আৰু তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলৰ পৰাই বহি কিতাপ সংগ্ৰহ কৰি বানপীড়িত ৰাইজৰ বাবে আমাৰ মণ্ডল সমিতিৰ জৰিয়তে প্ৰেৰণ কৰিছে। আজি আমাৰ এনেদৰে কিতাপ বহী পেন বা লিখন সামগ্ৰী পঢ়াৰ সামগ্ৰী আৰু লগতে বিচনাৰ কাপোৰ, বিচনা চাদৰ, বেডশ্বীট ইত্যাদি অন্যান্য কাপোৰ আৰু খাদ্য সামগ্ৰী কিছু পৰিমাণে লৈ আজি তেখেতসকলে যেনেদৰে আগবাঢ়িছে, যথেষ্ট পৰিমাণৰ সামগ্ৰী মই দেখিছোঁ তেখেতসকলে লৈ গৈছে আৰু মই তেওঁলোকক আন্তৰিক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ, লগতে শুভকামনা জনাইছোঁ যাতে অনাগত সময়ছোৱাত এনেদৰে সমাজৰ বাবে ৰাষ্ট্ৰৰ বাবে কাম কৰিবলৈ তেখেতসকলে প্ৰেৰণা লাভ কৰে। টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট, নিউজ নাও।